নমস্কাৰ বন্ধু বান্ধৱীসকল। DMEৰ যি 2008টা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট যোৱা বছৰে 2023 প্ৰথম ভাগতে ওলাইছিল আৰু বহুতে এপ্লাই কৰিছিল, প্ৰায় 5 লাখ 6 লাখ নিবনুৱাই, আৰু বহুতো অপেক্ষা কৰি আছে পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব। এটা শেহতীয়া খবৰ লৈ আহিছিলোঁ আৰু আপোনালোকক শুদ্ধ তথ্য দিবলৈ এই চেনেলৰ জৰিয়তে মই চেষ্টা কৰোঁ। সেইকাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ পৰৱৰ্তী সকলো ধৰণৰ DMEৰ ওপৰত ওলোৱা ভিডিঅ' যিসকলে পৰীক্ষাটো দিবলৈ চেষ্টা কৰি আছে বা প্ৰিপাৰেশ্যন কৰি আছে বা অপেক্ষা কৰি আছে বা কিবা নতুন যি পদ ওলাব অপেক্ষা কৰি আছে, সকলো ধৰণৰ ইনফৰমেশ্যন এই চেনেলৰ জৰিয়তে লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে যোৱা এমাহমান আগত আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কৈছিলে যে DME আৰু DHSত পুনৰ 5,000 মান পদ ওলাব, আৰু সেইবিলাক পদ ওলোৱাৰ পিছত একেলগে আগৰ 2008টা পদৰ একেলগে পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে 5,000 পদৰ পোষ্ট কেতিয়া ওলাব, ইতিমধ্যে আমাৰ চেনেলৰ পৰা এটা এনালাইচিছ কৰিছিলোঁ আৰু খবৰ এটা ল'বলৈ চেষ্টা কৰিছিলোঁ যে কেতিয়া পোষ্টবোৰ ওলাব বা পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব। চাওক আপোনালোকে, যিহেতু আজি জানুৱাৰী মাহৰ 15 তাৰিখ আৰু যিটো বৰ্তমান মাঘ বিহু উৎসৱ চলি আছে, গতিকে জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ 2-3 তাৰিখৰ ভিতৰত DMEৰ আৰু DHS মিলি পুনৰ 5,000 পষ্ট ওলাবলৈ গৈ আছে। এইটো এটা লেটেষ্ট খবৰ আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ ৰেডি হৈছে আৰু এডভাৰটাইজমেণ্টটো হয়তো এনেকুৱা হ'ব পাৰে যে জানুৱাৰী মাহৰ 29 বা 30 তাৰিখে নটিফিকেশ্যন আউট কৰিব আৰু এপ্লাই হয়তো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা এপ্লাই আৰম্ভ হ'ব। প্ৰায় এমাহমান দিব এপ্লাই ডেট, হয়তো ফেব্ৰুৱাৰী মাহৰ শেষৰ তাৰিখলৈকে এপ্লাই চলি থাকিব। গতিকে 5,000 পদ হয়তো গ্ৰেড 3 থাকিব, গ্ৰেড 4 থাকিব, টেকনিকেল পোষ্টো থাকিব। গতিকে সকলো ধৰণৰ মিলি DMEৰো পোষ্ট থাকিব, DHSৰো থাকিব। গতিকে যিসকলে ভাবিছিলে যে 2008টা পদত আমি এপ্লাই কৰিব নোৱাৰিলোঁ, পুনৰ DHS আৰু DMEত পদ ওলাব। কিন্তু আগৰ যিটো 2008টা পদ ওলাই গৈছে 2023 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত, সেইকেইটা পোষ্ট থাকিবই। গতিকে টোটেল 5,000ৰ লগত 2,000 লগে 7,000 পোষ্টমান বা প্ৰায় 6,000 মান পোষ্টমান, হয়তো 5,000 পদ নোলাই 4,000 পদো ওলাব পাৰে, যিহেতু আগৰ 2,000 আছে, সেইটো স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে। গতিকে ফেব্ৰুৱাৰী মাহটো পুনৰ 5,000 পদ বা 4,000 পদ ওলাব। আৰু পৰীক্ষাটো এটা খুব ইম্পৰ্টেণ্ট যে পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব, যিহেতু বহুতো মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰে সুধি আছে পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব বা কিবা খবৰ পাইছে নে পোৱা নাই। চাওক, যিহেতু মই এটা খবৰ আনিছোঁ, যিহেতু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বা জানুৱাৰী মাহৰ শেষৰ ফালে পুনৰ DME আৰু DHS মিলি প্ৰায় 4,000ৰ পৰা 5,000 পদ ওলাব, গ্ৰেড 3, গ্ৰেড 4 নন টেকনিকেল বা টেকনিকেল। গতিকে এইটো এটা খবৰ। আৰু পৰীক্ষাটো যিহেতু আপোনালোকে জানে, যিহেতু বহুদিন হৈ গৈছে, ময়ো ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু আমাৰ গোটেইকেইখন যিকেইখন 3খন বা 4খন মেডিকেল কলেজৰ মিলি 2008টা পদ ওলাইছিলে, গ্ৰেড 3, গ্ৰেড 4। গতিকে যিহেতু মেডিকেল কলেজসমূহ গোটেইখিনি প্ৰায় উদ্বোধন হৈ গৈছে আৰু লগতে কামো ক্ষীপ্ৰগতিত হৈ আছে, গতিকে মেডিকেল কলেজসমূহৰো সকলো ধৰণৰ যি তেওঁলোকৰ ব্যৱস্থাপনা থাকে সকলোসমূহ প্ৰায় ৰেডি হৈছে। গতিকে তাত কৰ্মচাৰীৰ নিশ্চয় প্ৰয়োজন হৈ পৰিছে। গতিকে পৰীক্ষাটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ চান্স আছে। যিটো পৰ্যায়ত মই এটা খবৰ লৈছোঁ, যিহেতু ফেব্ৰুৱাৰী মাহৰ বা মাৰ্চ মাহৰ যদি এনেকুৱা হয়, যিহেতু বৰ্তমান লোকসভাৰ ইলেকশ্যন থাকিব, মাৰ্চ মাহৰ প্ৰথম সপ্তাহত যদি কোড অফ কণ্ডাক্ট নিদিয়ে, অৰ্থাৎ যিটো অধিসূচনা জাৰি থাকে, সেই অধিসূচনা জাৰিৰ আগে আগে ৰিটেন এক্সামটো পাতি থৈ দিব। তাৰপিছত ইলেকশ্যন যোৱাৰ পিছত আমাৰ ছেকেণ্ড ফেজ ভাইভা বা তেনেকুৱা ধৰণৰ আহিব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, জানুৱাৰী মাহত পৰীক্ষাটো নহয়, ফেব্ৰুৱাৰী মাহৰ হোৱাৰো চান্স অতি কম আছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহ, যদিহে অধিসূচনা জাৰি, আপোনালোকে জানে যিহেতু লোকসভা নিৰ্বাচন এই বছৰত হ'ব মাৰ্চ এপ্ৰিলত, গতিকে অধিসূচনা জাৰি হোৱাৰ লগে লগে হয়তো
এক্সামবোৰ পাতিব নোৱাৰিব, তাৰে আগে যদি দ্বিতীয় সপ্তাহত অধিসূচনা জাৰি দিয়ে, তেতিয়াহ'লে প্ৰথম সপ্তাহত পৰীক্ষাটো অনুষ্ঠিত, ৰিটেন এক্সাম যিটো ফাৰ্ষ্ট ফেজ হ'ব সেইটো পাতিব। আৰু যদিহে প্ৰথম সপ্তাহতে অধিসূচনা জাৰি হয়, তেতিয়াহ'লে হয়তো পৰীক্ষাটো ইলেকশ্যনৰ পিছত মে' বা এপ্ৰিলৰ বিহুৰ পিছত, ৰঙালী বিহুৰ পিছত পৰীক্ষাটো অনুষ্ঠিত হ'ব। গতিকে মই দুটা ডেট আপোনালোকক কৈছোঁ, মন দি শুনিব। যদি অধিসূচনা জাৰি মাৰ্চৰ 10ৰ পিছত বা 15 তাৰিখৰ পিছত হয়, তেতিয়াহ'লে মাৰ্চৰ প্ৰথম বা দ্বিতীয় সপ্তাহত পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যিহেতু সকলো ধৰণৰ ৰেডি হৈছে। যদিহে অধিসূচনা জাৰিটো মাৰ্চ মাহৰ প্ৰথম সপ্তাহত হয়, তেতিয়াহ'লে পৰীক্ষাটো ইলেকশ্যনৰ পিছত হ'ব, অৰ্থাৎ যিহেতু আমাৰ ইয়াত এপ্ৰিল মাহলৈকে ইলেকশ্যন চলিব সমগ্ৰ দেশতে, গতিকে এপ্ৰিল মাহৰ শেষত বা মে' মাহৰ প্ৰথম সপ্তাহত পৰীক্ষাটো অনুষ্ঠিত হ'ব। অৰ্থাৎ আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকে প্ৰিপাৰেশ্যন কৰি যাওক। আপোনালোকে হয়তো ভাবিছিলে যে জানুৱাৰী বা ফেব্ৰুৱাৰী পৰীক্ষাটো পাতক, যদি এমাহ পিছতো পাতে বা দুমাহ পিছতো পাতে, তেতিয়াহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কৰাত আৰু যথেষ্ট সুবিধা পাইছে। গতিকে আপোনালোকে নিশ্চিন্ত মনে পঢ়ি থাকক। অকল 2008টা পদৰ কাৰণেই নহয়, যিহেতু DHS আৰু DME মিলি পুনৰ 4000 বা 5000 পদ নতুনকৈ ওলাব, গতিকে সৰ্বমুঠ 6000, আগৰ 2008টা পদ মিলি 6000 মান প্ৰায় পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। পৰৱৰ্তী যদি DMEৰ ওপৰত যদি কোনোবা আৰু যদি অফিচিয়েল নটিফিকেশ্যন বা তেনেকুৱা খবৰ যদি মই লাভ কৰোঁ, এই চেনেলৰ জৰিয়তে পোনপ্ৰথমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ DMEৰ ওপৰত সকলো ধৰণৰ খবৰ মই দিবলৈ চেষ্টা কৰি আহিছোঁ, পৰীক্ষাই হওক বা এডভাৰ্টাইজমেণ্ট ক্ষেত্ৰতে হওক। গতিকে এনেকুৱা ধৰণৰ এটা খবৰ আহিছে যে মাৰ্চ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত, নতুবা ইলেকশ্যনৰ পিছত হ'ব পাৰে। কিন্তু যিটো খবৰ আমি লাভ কৰিছোঁ, DMEৰ পোষ্ট হয়তো ফেব্ৰুৱাৰী মাহত প্ৰথম ওলাই, মাৰ্চ মাহত প্ৰথমতো পৰীক্ষাটো অনুষ্ঠিত হ'ব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাবৰ বাবে বহুত বহুত ধন্যবাদ। পৰৱৰ্তী সকলো ধৰণৰ খবৰ মই দি থাকিবলৈ আপোনালোকক চেষ্টা কৰিম।